ফুলনিখন দেখি চাগে আপোনালোকে ভাবিছে আৰু চিনি পাইছে এইখনতে মোৰহে ভাবিলোঁ আজি আমাৰ কোৱাৰ্টাৰৰ এটা টুৰ দিওঁ। এয়া দেখিছেনে, এয়া মোৰ বাহিৰৰ ভাগটো হৈ এনেকৈ ফুলবোৰ থোৱা আছে, এয়া হেঙিং আৰু এইফালে এনেকৈ এখন বাৰাণ্ডা থাকে। ইয়াত কিন্তু আমি এইবোৰ নিজে বনাই দিছোঁ দেই, কোম্পানীয়ে প্ৰভাইড কৰা নাই বাৰু। এনেকৈ সোমাই আহি দেখিব এটা জাপি থোৱা আছে আৰু এইফালে দেখিছেনে এইখিনি সকলোবোৰ ইনডোৰ প্লেণ্ট হয়। এনেকৈ ৰাখিছোঁ। এইখন হৈছে দৰজাখন আৰু ছাইডত যিখন বাৰাণ্ডা তাত মোৰ এনেকৈ এইবোৰ সকলোবোৰ ইনডোৰ প্লেণ্ট থোৱা হৈ আছে। এইটো হৈছে মোৰ এগ্লনিমা ষ্টেণ্ড, এইটো হৈছে শ্বু ষ্টেণ্ড আৰু এইখন হৈছে সৰুতে মোৰ ছোৱালীজনীয়ে খেলা কেৰম বৰ্ড। এইখন মই এনেকৈ হেঙিং কৰি থৈছোঁ এটা শ্ব'পিচ হিচাপে আৰু এইবোৰ সকলোবোৰ হৈছে ইনডোৰ প্লেণ্ট। ইয়াত দেখিছেনে এইফালৰ হেঙিং হৈ আছে। অভাৰঅল লুকটো হ'ব এনেকুৱা, এনেকৈ সোমাই আহি এইদৰে এনেকৈ আহিব আৰু সোমাই যোৱাৰ লগে লগে ইয়াতে মই গণেশ বাবাক ৰাখিছোঁ আৰু এনেকৈ সোমাই গ'লে এইটো হৈছে মোৰ ড্ৰয়িং ৰুম আৰু এইখন ৱাল কমপ্লিট মই মোৰ গোটেই ফেমিলি মানুহৰ ফটোবোৰ ৰাখিছোঁ এইখন ফেমিলি ৱাল হিচাপে। এইটো পানী বটল মই যে খোৱা আছেই দেই ইয়াতে। এইফালে দেখিছেনে এয়া গোটেই ফটোবোৰ এনেকৈ মই বন্ধাই পিনে ৰাখিছোঁ আৰু সেয়া দেখিছেনে এইটো এটা কেবিনেট হয়। এইটো এনেকৈ কভাৰ কৰা নাথাকে, এনেকৈয়ে থাকে চেল্ফবোৰ। ইয়াতে তলত কিতাপবোৰ থোৱা আছে। অলপ খেলি মেলি হৈ আছে, মানে ছাডেন কৰিলোঁতো, এনেকুৱা কোনো প্ৰিপেৰেশ্যন নাই আৰু সৰু বাচ্ছা আছে যেতিয়া অকণমান খেলি মেলি হৈ থাকে। ভাবিলোঁ আপোনালোকৰ লগত আজি এইটোৱে শ্বেয়াৰ কৰি। জাপি সৰুৰ পৰা ডাঙৰলৈকে এনেকৈ মই ৰাখিছোঁ। এই ছাইডটো এনেকৈ, এইফালে এইটো স্নেক প্লেণ্ট আৰু শৰাই সঁফুৰা কেইখনমান আৰু তলত বান কাঁহি আছে আৰু এইটো মোৰ ভাগৰ ৰেকাপ ৰুম। চাব গ'লে অভাৰঅলটো এনেকৈ হ'ব। দৰ্জাখনৰ পৰা আহি এইটো হৈছে সোমাই ৰাইট ছাইডটো আৰু দৰ্জাখনত সোমাই এইটো হৈছে লেফ্ট ছাইড। এইফালে দুখন মই ছিংগুল চোফা ৰাখিছোঁ আৰু এইটো কৰ্ণাৰ চাগে আপোনালোকে চিনি পাব, কিয়নো এই কৰ্ণাৰটো হৈছে মোৰ একেবাৰে ঘৰটোৰ ফেভৰেট প্লেচ হয়। ইয়াতে মই ফটো ক্লিক কৰোঁ আৰু এইখন হৈছে আমাৰ চেণ্টাৰ টেবুল। এইখন দুটা পাৰ্ট হয়, ভিতৰত সৰু এখন সোমাই আছে। ইয়াতে এই এগ্লনিমাটো দিয়া আছে আৰু ছোৱালীয়ে এইটো ব্লেক চাৰ্ট পেপাৰ দি ৰ'জ বনাই থৈছে, মই ইয়াতে ৰাখি দিছোঁ মৰমতে। এয়া আৰু এইখন দেখিব আপোনালোকে, মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। এইটো চাহ গছৰ শিপাৰ পৰা এখন কৰ্ণাৰ টেবুল বনাইছিলোঁ আৰু এইখন কুৰ্চাৰে গঠা এখন বেতৰ হয়। ইয়াতে কিছুমান এগ্লনিমা এনেকৈ ইনডোৰ প্লেনে হয়, এইবোৰ মই এনেকৈ ৰাখিছোঁ, লোটাত ৰাখিছোঁ কেইটামান। এয়া আৰু এইফালে দেখিছে ন হেঙিঙত এই ষ্টেণ্ডটোত এয়া মানি প্লেণ্ট, এয়া বৌদ্ধা আৰু আকৌ এই সৰু সৰু জাপি কেইটামান ৰাখিছোঁ। এয়া হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ চিনস্বৰূপ আমাৰ বস্তু। এয়া হৈছে চালনী, এখন সৰু ডলা, এখন ধৰা, এইটো হৈছে আপোনাৰ চেপা, জাকৈ, খালৈ, সৰু জাপি। এইটো জাপি হৈছে যিটো আমি ধান ৰোৱা আৰু ধান যিটো দোৱা দিনত ব্যৱহাৰ কৰোঁ সেইটো, আৰু এইখন হৈছে কোলা। আৰু এইফালে দেখিছেনে এইখন আকৌ থ্ৰী ছিটাৰ এখন চোফা আছে, এয়া দেখিছেনে। আৰু এইটো চাইডে মোৰ ছোৱালীয়ে বনাইছিলে এইটো হেঙিং উইন চেনৰ নিচিনা, এইটো ইয়াতে হেং কৰি ৰাখিছোঁ। আৰু এইফালে এখন ডাঙৰ সঁফুৰা আছে, লগতে এৰেকা পাম এজোপা। অভাৰঅল এনেকুৱা হ'ব মোৰ লিভিং ৰুমটো। এয়া দেখিছেনে, এয়া আৰু লিভিং ৰুমৰ লগতে জইন হৈ পিনে আমাৰ যিটো ডাইনিং এৰিয়া সেইটো লগতে জইন হৈ থাকে। আৰু ওপৰত আৰু এখন আছে দেই, এইখন ডাঙৰ, এই কি কয় জানো পাই, বিচনীৰ দৰে হয়, শ্ব'পিচ হিচাপে এনেকৈ ৰাখিছোঁ। আৰু এয়া দেখিছেনে ইয়াতে মই দুটা এনেকৈ উইং চাইন ৰাখিছোঁ। এইকেইটা গিফ্টে পোৱা, যেতিয়া লগৰবোৰ ক'ৰবাত ফুৰিব যায় কিবা এটা নহয় কিবা এটা লৈ আনে যে, দিলে মই এনেকৈ ৰাখি দিছোঁ। এইটো আমাৰ জইন হয় ড্ৰয়িং কাম আপোনাৰ ডাইনিং এৰিয়া। এই ডাইনিং এৰিয়াতে ইয়াত মানে আমাৰ কোম্পানীয়ে এই এৰিয়াটোত ফেন প্ৰভাইড নকৰে, সেইকাৰণে আমি এনেকুৱা এখন ফেন লগাই দিছোঁ। আৰু এইখন হৈছে মোৰ ডাইনিংখন, যিহেতু দুপৰীয়া খোৱা বনোৱা হৈ গ'ল, সেয়া ঢাকি থোৱা আছে। ইমান অৰ্গেনাইজ হৈ থকা নাই, তথাপিও ভাবিলোঁ থাকি গৈছে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মানে আইচিলৰ আমাৰ কোম্পানীৰ কোৱাৰ্টাৰবোৰনো কেনেকুৱা হয় সেয়াই দেখালোঁ। আৰু এইফালে মই কিটচেনটো আজি নেদেখাওঁ, অকণমান মেচ হৈ আছে। এইফালে কিটচেন আছে আৰু বেক চাইডে আপোনাৰ বেকৱাৰ্ডটো আছে, এইপিনে দৰ্জাৰ দি আপুনি বাহিৰত যাব পাৰে। আমি নিজৰ সুবিধাৰ কাৰণে সেইকাৰণে বেক চাইডে এটা ৰুম বনাই লৈছোঁ। এইটো হৈছে আমাৰ ডাইনিং এৰিয়া, মানে ডাইনিং এৰিয়াৰ পৰা এইটো ড্ৰয়িং ৰুম এনেকৈ জইন হৈ আছে। আৰু এইপিনে এটা আহি পিনে
এটা পেছেজ থাকে এয়া সৰু বাচ্চা থাকিলে জানেই নহয় অকণমান আঁকি মেলি থয় এইফালে হৈছে এইটো আমাৰ বাথৰুম হয় আৰু এইফালে এটা বেডৰুম আছে আৰু বেডৰুম একচুৱেলি আমাৰ দুটা থাকে এয়া এইটো সাইডৰ পৰা এনেকৈ আহি মেলি এইফালে এইটো হৈছে আমাৰ এটা বেডৰুম ইয়াত দেখিছেনে এয়া ছোৱালীৰ পঢ়া টেবুল এনেকৈ ৰাখিছোঁ সোমাই আহিয়ে এয়া তাই ভাল পোৱা বস্তুবোৰ এনেকৈ সজাই ৰাখিছে তলত বেগবোৰ এয়া দেখিছে সাইডতে এখন চেয়াৰ থৈ দিছোঁ এইটো ৱাৰ্ড্ৰপ হয় এই ৱাৰ্ড্ৰপটো আমাৰ কোম্পানীয়ে প্ৰভাইড কৰে এনেকৈ দৰ্জা লগোৱা থাকে এয়া আৰু এইফালে খিৰিকীখন আৰু এখন বিছনাখন ইয়াতে সকলোবোৰ জাপি থোৱা আছে এয়া দেখিছেনে মোৰ ল'ৰাৰ কাৰুকাৰ্য গোটেই ৱালত আঁকি থৈছে আৰু এইফালে এনেকৈ এই ৰুমটো ইমান ডাঙৰ নহয় কিন্তু যিহেতু আমি সৰু ফেমিলি দুটা ৰুমেই চাফিচিয়েণ্ট হয় এইপিনে এখন খিৰিকী আছে ছাইডত গেৰেজৰ কাষত আৰু এয়া গডৰেজটো দেখিছে পূৰা ল'ৰাৰ কাৰুকাৰ্য আৰু এইফালে ল'ৰাটোৰ এখন পঢ়া টেবুল এখন নামতে থাকে ল'ৰাই নপঢ়ে বাৰু ইয়াত এনেকৈ এইটো ৰুম হয় অভাৰঅল এই ৰুমটো এনেকুৱা হ'ব দৰ্জাখনৰ পৰা সোমাই আহি এখন টেবুল পঢ়া টেবুল ষ্টাডি টেবুল এইটো গডৰেজ এইটো বিছনা এয়া এনেকৈ হয় ধুনীয়াকৈ মানে ইমানখিনি হৈ যায় আৰু এইটো হৈছে এইটো বেডৰুমটোৰ পৰা ওলাই আহি এইটো সৰু এটা কৰিডৰ পেছেজ এটা আছে এইফালে হৈছে লেট্ৰিন বাথৰুম হয় এয়া এইফালে সোমাই আহি এইটো হৈছে আমাৰ আৰু এটা বেডৰুম এনেকৈ আহি ইয়াত মই এনেকৈ ৰাখিছোঁ এটা স্নেক প্লেন আছে যিহেতু এয়া ৱালত দেখিছেনে এই ল'ৰাৰ কাৰুকাৰ্য চবতে দেখিব এইফালে কাপোৰ জপা আছে এইফালে টিভিটো এখন ৱালতে হেং কৰি ৰাখিছোঁ এইপিনে এটা মোৰ ৱাৰ্ড্ৰপ আছে এয়া আৰু এইপিনে এটা যিটো ৱাৰ্ড্ৰপ বনোৱা থাকে ইয়াত চবতে মানে ল'ৰাই আঁকিয়ে থৈছে আৰু দেই আৰু যিখিনি টলি থাকে তাৰ ওপৰত এটা খালী জেগা থাকে মই ইয়াত এনেকৈ ৰাখি দিছোঁ আৰু এইফালে এনেকৈ হৈ ইয়াত দুখন বিছনা ৰাখিছোঁ মিডিয়াম সাইজৰ এখন বিছনা আছে আৰু এখন সিঙ্গল বিছনা আছে এয়া দেখিছেনে এইটো দেখিছে এয়া দেখিছে আপোনালোকে ৱালকেইখন দেখিয়ে চাগে অনুভৱ কৰিব পাৰিব যে মোৰ ল'ৰা কিমান এক্টিভ হয় আৰু মই ইমান নানো নকওঁ কাৰণ এইটোৱে তাহাঁতৰ সময় যিটো সময়ত খোলা মেলে কিবা এটা ক্ৰিয়েটিভিটি দেখাই কৰিব বিচাৰে সেইকাৰণে মই নানো নকওঁ প্ৰথমতে কৈছিলোঁ এবাৰ পেইণ্টটো কৰিলোঁ পেইণ্ট কৰাৰ পিছত আকৌ এনেকুৱা হৈছে এয়া চাওকচোন অভাৰঅল এই ৰুমটো এনেকুৱা হয় এইটো ৰুম এইটো সেইপিনে আছে আপোনাৰ ড্ৰয়িং আৰু ডাইনিং ৰুম এনেকৈ আপুনি আহি এইটো এটা বেডৰুম এইপিনে লেট্ৰিন বাথৰুম এনেকৈ আহি এইটো হৈছে ছেকেণ্ড বেডৰুম ইমানেই হয় ধুনীয়া মানে ধুনীয়া বুলিয়ে কওঁ ইয়াতে নিজৰ ঘৰ হিচাপে নিজে এনেকৈ ছেট কৰি লৈছোঁ আৰু ভালেই লাগে নিজে যেতিয়া কৰিছোঁ এখন ঘৰ কোম্পানী কোৱাৰ্টাৰ হ'লেও যিহেতু চাকৰি সূত্ৰে ইয়াতেই থাকিম ৰিটায়াৰ নোহোৱালৈকে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এটা ভাল কমেণ্ট কৰি দিব থেংক ইউ